নমস্কাৰ, আজি এটা মিনি ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু দেখিছে মই পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইটো হৈছে যোৱাকালিৰ ভিডিঅ' আৰু এইবাৰ মই শাওণ মাহত সৰহভাগ মই পথাৰৰ পৰা ভিডিঅ' দিছোঁ। উপায় নাই, পথাৰলৈ আহিয়ে থাকিব লগা হয়। যোৱাকালি সেইদৰে আমি ৰাতিপুৱা সকলোখিনি ঘৰ আহি ৰাতিপুৱা 6টা বজাতে পথাৰত উপস্থিত হ'লোঁ। কাৰণটো হ'ল দাদাহঁতৰ পথাৰতে পানী বেছি হোৱাৰ বাবে ৰুব পৰা নাছিলে আৰু সেইবাবে মেচিন লগাই পানী সিঁচি ৰোৱাৰ সিদ্ধান্ত কৰা হ'ল আৰু তাতে যথেষ্ট মাছো আছিল পথাৰত। সেইবাবে আমি ঘৰৰ সকলোখিনি আহি পথাৰত একদম চুপ পাতি ৰৈ আছোঁ, মাছ ওলাব ধৰিম পানী কমিলে। আৰু এইফালে দাদাই এজনকৈ বৌ বা সকলোকে কঢ়িয়াই আছে, কাৰণ আমাৰ মুকলি মাটি পথাৰ যথেষ্ট দূৰ। ইফালে দাদাৰ স্কুল, এওঁ ডিউটি ৰাতিপুৱা সোনকালে সেইবাবে অহা হ'ল, কাৰণ 8:30 বজাত দাদা স্কুল যাব লাগিব, এওঁ 1 বজাত ডিউটি যাব লাগিব। সেইবাবে আমিও ঘৰৰ কাম বন ৰাতিপুৱাই আহি পথাৰত মাছ ধৰিবলৈ সাজু হ'লোঁ আৰু ঘৰৰ সকলোখিনি এনেদৰে একেলগে মাছ ধৰিছোঁ এইবাৰ প্ৰথমবাৰ বাবে। আৰু ঘৰৰ ওচৰৰ মুনুখুৰী আমাৰ লগতে মাছ ধৰিছে আৰু ওচৰৰ দাদা দুজনমানো আছে আৰু সেইবাবে ভিডিঅ'টো কৰিলোঁ, আপোনালোকলৈ আগবঢ়ালোঁ। এনেদৰে প্ৰথম মাছ ধৰিলোঁ, সঁচাই খুব ভাল লাগিলে।